ছাত্ৰ-ছাত্ৰীসকল আজি আমি ক্লাছ 7ৰ দশমী ভগ্নাংশৰ 2B অনুশীলনীৰ কেইটামান অংক আমি কৰিবলৈ ওলাইছোঁ। প্ৰথমতে আমি 5 নম্বৰ অংকটো লৈছোঁ অনুশীলনীৰ। ইয়াত দিয়া আছে দুটা সংখ্যাৰ পূৰণফল 24 and 3/4। ইয়াৰে এটা সংখ্যা 1 and 3/8 হ'লে আনটো সংখ্যা কিমান? সলিউশন আমাক দিয়া আছে দুটা সংখ্যাৰ পূৰণফল 24 and 3/4। এটা সংখ্যা 1 and 3/8। গতিকে আনটো সংখ্যা হ'ল ইয়াত আমি যে দুটা সংখ্যাৰ পূৰণফল দিয়া আছে, আমাৰ এটা সংখ্যা এইটো দিয়া আছে। গতিকে আমি কি কৰিম, পূৰণফলটো দুটা সংখ্যাৰ পূৰণফলটো আমি যদি এই সংখ্যাটোৰে যদি হৰণ কৰি দিয়া যায়, এইটো সংখ্যা হৰণ কৰি দিয়া যায়, তেতিয়াহ'লে আমি আনটো সংখ্যা পাম। 24 and 3/4 is divided by 1 and 3/8। ইয়াত আমি মিশ্ৰ ভগ্নাংশ লৈ যাওঁ। প্ৰথমতে 96 3 99/4 divided by 8 1 1 8 1 8 plus 3 19 11/8। এতিয়া আমি 99/4 ডিভাইড আছে, এই ডিভাইডটো যদি মই ইনটু কৰি দিয়া যায়, তেতিয়া এই ইয়াৰ পিছৰ ভগ্নাংশটো আমাৰ ওলটি যাব, 8/11 হ'ব। এতিয়া আমি নিউমাৰেটৰ লগত ইনটু কৰিম, ডেনোমিনেটৰ অৰ্থাৎ লবটো লবৰ লগত ইনটু কৰিম আৰু হৰটো হৰৰ লগত ইনটু কৰিম। 99 into 8 4 into 11 11ৰে 99ক আমি 9 টাইমছ যাব, 4ৰে আমি 8ক 2 টাইমছ যাব। 9 into 2 is equal to 18। আনটো সংখ্যা হ'ব 18। আৰু মই আকৌ এবাৰ কৈছোঁ, অংকটো দুটা সংখ্যা আমাৰ পূৰণফলটো দিয়া আছে 24 and 3/4। এটা সংখ্যা দিয়া আছে আমাৰ 1 and 3/8। গতিকে আমি আনটো সংখ্যা কেনেকৈ পাম? আমি এই পূৰণফলটোক আমি এটা সংখ্যাৰে হৰণ কৰি দিম। আনটো সংখ্যা হ'ল 24 and 3/4 is divided by 1 and 3/8। এতিয়া আমি এই মিশ্ৰ ভগ্নাংশটো আমি এটা অৱকৃত ভগ্নাংশ লৈ যাম। 4 and 24 এইটো হ'ব 96 plus 3 99/4 হ'ব, ডিভাইড বাই এইটো 8 1 8 plus 3 11 হ'ব, 11/8। এতিয়া এইটো আমি ডিভাইডটো যদি ইনটু কৰি দিয়া যায়, এই পিছৰ সংখ্যাটো আমাৰ কি হয়, ওলটি যাব। গতিকে এইটো কি হ'ব, 8/11 হ'ব। গতিকে 99 into 8 4 into 11 11ৰে 9ক 9 টাইম যাব, 4ৰে 8ক 2 টাইম যাব, 9 2 18। নেক্সট আমি ইয়াৰ পিছত 6 নম্বৰ অংকটো চাইছোঁ। 6 নম্বৰ অংকটো আমাক দিয়া আছে 36 and 2/5 কিলোগ্ৰাম চাউল 13টা পৰিয়ালক যদি ভগাই দিয়া যায়, তেতিয়াহ'লে প্ৰতিটো পৰিয়ালে কিমান পৰিমাণৰ চাউল লাভ কৰিব? আমাক দিছে কি, মুঠ চাউলৰ পৰিমাণ আছিলে 36 and 2/5 কিলোগ্ৰাম আৰু পৰিয়ালৰ সংখ্যা আছিলে 13টা। গতিকে আমি যদি কি কৰি দিওঁ, 36 and 2/5 কিলোগ্ৰাম চাউলটো যদি আমি 13ৰে ডিভাইড কৰি দিয়া যায়, তেতিয়াহ'লে আমি প্ৰতিটো পৰিয়ালে কিমানকৈ চাউল পাব সেইটো আমি পাই যাম। 6 নম্বৰ সলিউশন গিভেন মুঠ চাউল দিয়া আছে আমাক 36 and 2/5 কেজি। ইয়াত যদি মই মিশ্ৰ ভগ্নাংশলৈ লৈ যাওঁ, আমাৰ এইটো হ'ব 5 6 30 15 80 180 plus 2 182/5 কেজি। নেক্সট
আমাক দিয়া আছে পৰিয়ালৰ সংখ্যা 13 টা এটাকে প্ৰতিটো পৰিয়ালে চাউল পাব প্ৰতিটো পৰিয়ালে চাউল পাব 182 by 5 is divided by 13 eto 182 by 5 divided to ami ki kori ya jodi into kori dia jay eto uloti jabo yato ami eta ekha dhori lo por ami to ya ulotai le ki hobo 1 by 13 hobo 182 by 5 into 13 next 13 এর যদি আমি ইয়াক কাটাকাটি কৰা যায় ইয়াক যাব 1 টাইম 1 আৰু 13 5 jar 14 টাইম যাব 14 টাইম যাব এটো নেক্সট 1 4 অর্থাৎ 14 by 5 হ'ব নেক্সট 14 যদি 5 এ ডিভাইড কৰা যায় তেতিয়া কি হ'ব 2n 2 by 4 by 5 kg প্ৰতিটো পৰিয়ালে চাউল লাভ কৰিব 2 4 by 5 kg চাউল লাভ কৰিব এটাকে প্ৰতিটো পৰিয়ালে 2 4 by 5 kg চাউল লাভ কৰিব নেক্সট ইয়াৰ পিছত আমি নেক্সট আমি এটা অঙ্ক লৈছো 7 নম্বৰ অঙ্কটো 12 and 1 by 2 kg আলুৰ দাম যদি 131 and 1 by 4 টকা হয় 1 কিলোগ্রাম আলুৰ দাম কিমান হ'ব আমাক মুঠ আলুৰ পৰিমাণ দিয়া আছে 12 and 1 by 2 kg আৰু এইখিনি আলুৰ দাম দিয়া আছে 131 and 1 by 4 টকা এটা আমাৰ প্ৰতি কিলো আলুৰ দাম ল'ব লাগে এটা আমি মুঠ আলুৰ দামটোক যদি আমি আলুৰ পৰিমাণে ডিভাইড কৰি দিয়া যায় তেতিয়া হলে আমি প্রতি কিলো আলুর দাম পাওয়া যাব 7 নম্বর সলিউশন 12 and 1 by 2 kg আলুর দাম 131 and 1 by 4 টকা ওটা একটু যদি আমি কি করা যায় ইয়াক যদি সমস্ত ভাগা যায় তাহলে আমি একটা কাম করব 1 কেজি আলুর দাম হবে আলুর দাম হবে 131 and 1 by 4 আমি 12 and 1 by 4 এ ডিভাইড কৰি দিম 1 by 2 এ ডিভাইড কৰি দিম এটো যদি আমি ইয়াক মিশ্র ভগ্নাংশটো আমি অবহিত ভগ্নাংশ লৈ যাওঁ প্ৰথমতে এটো 4 থাকিব তলত 4 1 * 4 + 1 5 4 3 * 12 * 2 4 1 * 4 + 1 5 হ'ব নেক্সট ইটো হ'ব 25 by 2 হ'ব এটা কি হৈছে 525 by 4 25 by 2 ৰে ডিভাইড হৈ আছে এটো মই যদি কি কৰো ডিভাইড টো যদি ইনটু কৰি দাও এই তলৰ এই সংখ্যাটো উলটি যাব এই 525 by 4 into 2 by 25 525 into 2 4 into কিমান 25 25 by ইয়াক 21 by যাব 2 ৰে ইয়াক 2 টাইম যাব next 21 by 2 অর্থাৎ আমার 10 and 1 by 2 টকা হবে প্রতি কিলো আলুর দাম হবে
10 টকা 10 and 1/2 টকা অর্থাৎ 10 টকা 50 পয়সা হবে নেক্সট আমি ইয়াৰ পিছত অংকটো চাম ইয়াক দিয়া আছে 8 নম্বৰ অংকটো দিয়া আছে কি এটা আয়তৰ কালি দিয়া আছে 20 বৰ্গ সেন্টিমিটাৰ আয়তৰ প্ৰস্থ দিয়া আছে 2 and 2/5 সেন্টিমিটাৰ হলে আয়তৰ দিশ নিৰ্ণয় কৰা আমি জানো আয়তৰ কালি বুলি কলে কি হ'ব ইয়াৰ দিশ পূৰণ প্ৰস্থ আয়তৰ কালি হলে এইখিনি হ'ব ইয়াৰ কালিটো আমি জানো কি দিশ পূৰণ কি প্ৰস্থ এটো হল আয়তৰ কালিৰ সূত্ৰটো এটা আমাৰ ইয়াতে দিয়া আছে আয়তৰ দিশ দিয়া আছে 20 আয়তৰ প্ৰস্থটো আমি এটো উলাব x টো উলাব লাগে সলিউশন দিয়া আছে আয়তৰ কালি 20 বর্গ সেন্টিমিটার 20 বর্গ সেন্টিমিটার নেক্সট আয়তৰ কি দিয়া আছে আমাক আয়তৰ দিশ দিয়া আছে প্ৰস্থ দিয়া আছে 2 and 2/5 সেন্টিমিটার এটাকে আয়তৰ দিশ হ'ব 20 আমি আয়তৰ কালি হৰণ আয়তৰ প্ৰস্থ আয়তৰ কালি দিয়া আছে আমাৰ 20 বৰ্গ সেন্টিমিটাৰ আৰু আয়তৰ প্ৰস্থ দিয়া আছে 2 and 2/5 20 বাই কি হ'ব এটো 5 to the 10 10 plus 2 12/5 20 into 5/20 into 5/12 ইয়াক 2 ৰে কাটিলো 10 টা 10 বাৰ যাব ইয়াক 2 ৰে কাটিলো ইয়াক 3 4 ৰে কাটিলো 5 টাইম যাব ইয়াক 4 ৰে কাটিলো আমি 3 টাইম যাব 5 5 যায় 25 এটো 3 আছে এটো 8 and 1/3 সেন্টিমিটার এটো হল আয়তৰ দিশ আমাক আয়তৰ কালি দিয়া আছে আৰু আয়তৰ প্ৰস্থ দিয়া আছে কিন্তু আমি কি কৰিব পাৰো আয়তৰ কালিৰ লহটো আছে আমাৰ দিশ পূৰণ প্ৰস্থ গতে দিশ আৰু প্ৰস্থ যদি পূৰণ কৰিলে আয়তৰ কালি পাও সেইটো আমি যদি কি কৰো তে আমাক আয়তৰ দিশ লাগে এটা তাৰ পৰা আয়তৰ দিশ লবলৈ হলে আমি আয়তৰ কালিটোক আয়তৰ প্ৰস্থৰে ডিভাইড কৰি দিম তেতিয়া যেটো ওলাই হেতু হ'ব আমাৰ আয়তৰ প্ৰস্থ আয়তৰ কালি দিয়া আছিল 20 আয়তৰ প্ৰস্থ দিয়া আছিল 2 and 2/5 নেক্সট এটা আমি এইটো মিশ্র ভগ্নাংশটো আমি অপকৃত ভগ্নাংশলৈ লৈ গলো এইটো এটা তাৰ 20 and 20/12/5 হৈছে এইটো এটা 12/5 আমি এইটো আমাক 20 টো ডিভাইড হৈছিলে গতে ইয়াক ডিভাইডটো আমি ইনটু কৰি দিম কি হল ই উলটি গল অৰ্থাৎ 20 into 5/12 হল ইয়াক 4 ৰে কাটিছো 5 টাইম দিছে ইয়াক 4 ৰে কাটিছো 3 টাইম দিছে 5 5 যায় 25 আৰু তলত 3 লাগিল এটো আমি অপকৃত ভগ্নাংশটো আমি মিশ্র ভগ্নাংশ লৈছো 8 and 1/3 সেন্টিমিটাৰ হৈছে আয়তৰ দিশ ছাত্ৰসকল আজি আমি ইমানতে এৰিছো থেংক ইউ